অসমত নিৰ্বাচন সমাপ্ত হ'ল। এই নিৰ্বাচনত অসমত হিৰো হিচাপে উজ্বলি উঠিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। অসমৰ প্ৰতিটো লোকসভা সমষ্টিত ষ্টাৰ কেম্পেইনাৰ হিচাপে উজ্বলি উঠিল কেৱল মাত্ৰ অখিল গগৈ। প্ৰথমে ডিব্ৰুগড়ৰ পৰা যোৰহাট, বৰাক, নগাঁও, গুৱাহাটী, উত্তৰ অসম আৰু শেষত ধুবুৰীত বিৰোধীৰ প্ৰধান সেনাপতি হিচাপে চিহ্নিত হ'ল ৰাইজৰ দলৰ সভাপতিজন। প্ৰতিটো সমষ্টিত কোন হাৰে কোন জিকে সেইটো ৰাইজৰাই নিৰ্ণয় কৰিব যদিও শাসকীয় বিজেপিৰ বিৰুদ্ধে ভয়ানক যুদ্ধ এখন কৰিলে অখিল গগৈয়ে। অৱশেষত ধুবুৰীৰ নিজকে অপৰাজেয় বুলি কোৱা বদৰুদ্দিন আজমলক অখিল গগৈয়ে ঘাটে ঘাটে পানী খোৱালে। একাধিক সভাত আজমলে কান্দি কান্দি ক'বলগীয়া হ'ল, মইনো কি পাপ কৰিলোঁ যে ৰাইজে মোৰ সংগ এৰিলে। খঙতে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈ তিনি গুণ্ডা বুলি ক'বলগীয়া হ'ল আজমলে। অকল উজনি অসমত 10টামান বিধানসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পৰা ক্ষমতা থকা অখিল গগৈয়ে এতিয়া 2026 চনত সমগ্ৰ অসমত 126টা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পৰা গণভিত্তি গঢ়ি তুলিলে অখিল গগৈয়ে। তেওঁৰ ৰণকৌশল ইতিমধ্যে শলাগিছে অসমৰ ৰাজনৈতিক পৰ্যবেক্ষকসকলে। মাত্ৰ এটা লোকসভা সমষ্টিত যদি অখিল গগৈয়ে নিৰ্বাচন খেলিলেহেঁতেন, তেনেহ'লে সেই সমষ্টিতে তেওঁ আবদ্ধ হৈ থাকিব লাগিলহেঁতেন। সেই ভুল নকৰি অখিল গগৈয়ে বিৰোধী ঐক্য মঞ্চৰ নেতৃত্বত থাকি সমগ্ৰ অসমতে তেওঁ এটা সিংহৰ দৰে যুঁজিবলৈ সক্ষম হ'ল আৰু নিজৰ গণভিত্তি তৈয়াৰ কৰিবলৈ সমৰ্থ হ'ল।